লখিমপুৰ আদালত চহৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ উকিলক আক্ৰমণ কৰে আসামীৰ আত্মীয় আৰু ইয়াৰ পাছতে একাংশ উকিলে আসামীক আক্ৰমণ কৰে দুই পক্ষৰ মাজত হোৱা এই আক্ৰমণৰ ঘটনাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আনকি সাংবাদিকে দৃশ্য গ্ৰহণ কৰিবলৈ যাওতে সাংবাদিকৰ মোবাইল ফোন বা কেমেৰা কাঢ়িনি আৰু চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন হৈছে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে লখিমপুৰ আদালত চহৰত ৰৈছে এই মুহূৰ্তৰ সবিশেষ লখিমপুৰ আদালত চহৰত ভয়ংকৰ ঘটনা লখিমপুৰ আদালত চহৰত সংঘটিত হৈছে ঘটনা এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আদালত চহৰতে উকিলক আক্ৰমণ আসামীৰ আত্মীয় উকিলক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিছতে একাংশ উকিলেও আসামীক আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে সাংবাদিকে দৃশ্য গ্ৰহণ কৰিবলৈ যাওতে দুজনমান উকিলে বাধা দিছে বুলি অভিযোগ উত্থাপন হৈছে মোবাইল ফোন পৰ্যন্ত কাঢ়ি নিয়াৰ চেষ্টা চলাইছে বুলি এইদৰে এতিয়া অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে ঘটনা কেন্দ্ৰ কৰি লখিমপুৰ উকিল বাৰ চহৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লখিমপুৰ বাৰ চহৰত দৃশ্যাংশ আমি দেখাই আছো দুই পক্ষৰ মাজত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি এক প্ৰকাৰ হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আসামীৰ আত্মীয় উকিলক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে লখিমপুৰ বাৰ চহৰৰ ভিতৰতে এইদৰে আসামীৰ আত্মীয় আক্ৰমণ কৰিছে উকিলক আৰু ইয়াৰ পিছতে একাংশ উকিলে আসামীকো আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে আনকি সাংবাদিকে দৃশ্য গ্ৰহণ কৰিবলৈ যাওতে মোবাইল ফোন কাঢ়ি নিয়াৰ চেষ্টা চলাইছে বুলিও অভিযোগ উত্থাপন হৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে লখিমপুৰ বাৰ চহৰৰ দৃশ্যাংশ আমি দেখুৱাই আছো আৰু এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আদালত চহৰৰ ভিতৰত দুই পক্ষৰ মাজত এইদৰে প্ৰচণ্ড হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আসামীৰ আত্মীয় আক্ৰমণ কৰিছে উকিলক এফালে আসামীৰ আত্মীয় উকিলক আক্ৰমণ কৰিছে আৰু ইয়াৰ প্ৰত্যাক্ৰমণতে একাংশ উকিলে আসামীকো আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে দুই পক্ষৰ মাজত এইদৰে প্ৰচণ্ড হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সাংবাদিকে দৃশ্য গ্ৰহণ কৰিবলৈ যাওতে মোবাইল ফোন পৰ্যন্ত কাঢ়ি নিয়াৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন হৈছে দুজন উকিলে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি লখিমপুৰ আদালত চহৰৰ দৃশ্যাংশ দেখুৱাইছো আৰু এইদৰে লখিমপুৰ আদালত চহৰতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে লখিমপুৰ উকিল বাৰ চহৰতে এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে দুই পক্ষৰ মাজত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এফালে উকিলক আক্ৰমণ কৰিছে আসামীৰ আত্মীয় আনফালে একাংশ উকিলে আসামীকো প্ৰত্যাক্ৰমণ কৰে দুই পক্ষৰ মাজতে এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা যায় লখিমপুৰৰ বাৰ চহৰৰ দৃশ্যাংশ আমি দেখুৱাই আছো লখিমপুৰ বাৰ চহৰতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা দুই পক্ষৰ মাজত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি এম্বুলেন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাইছো লখিমপুৰ বাৰ চহৰৰ ভিতৰতে এনেধৰণৰ উত্তপ্ত উকিল আৰু আসামীৰ আত্মীয়ৰ মাজত এনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে পৰ্যন্ত অভিযোগ উত্থাপন হৈছে সাংবাদিকে দৃশ্য গ্ৰহণ কৰিবলৈ গৈছিল আৰু সেই সময়ত কেমেৰা বা মোবাইল ফোন কাঢ়ি নিয়াৰ চেষ্টা চলোৱাৰ এইদৰে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে প্ৰথম অৱস্থাত আসামীৰ আত্মীয় উকিলক আক্ৰমণ কৰিছে আৰু ইয়াৰ প্ৰত্যাক্ৰমণতে একাংশ উকিলে আসামীকো আক্ৰমণ কৰিছে দুই পক্ষৰ মাজতে এইদৰে প্ৰচণ্ড হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দুই পক্ষৰ মাজত সৃষ্টি হোৱা প্ৰচণ্ড হতাহতিৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে লখিমপুৰ বাৰ চহৰত উকিল বাৰ চহৰত সংঘটিত হৈছে ঘটনা আৰু এইদৰে দুই পক্ষৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সাংবাদিকে কেমেৰা লৈ বা মোবাইল লৈ মোবাইল ফোন কাঢ়ি নিয়াৰ ঘটনা সংঘটিত হৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি লখিমপুৰ আদালত উকিল বাৰ চহৰত পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে আসামীৰ আত্মীয় উকিলক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে বুলি এইদৰে অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পিছতে একাংশ উকিলে আক্ৰমণ কৰা আসামী আমি দৃশ্যাংশ দেখুৱাইছো দুই পক্ষৰ মাজত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হোৱা দৃশ্যাংশ আমি দৰ্শকসকলক ফুল এম্বুলেন্সৰ সহায়ত দেখুৱাইছো
আপনি আঙুলিটোৱাই কৈ আছে আপুনি কি হল কৈছে মই সাংবাদিক ভিডিও নকৰিব বাহিৰত আছে বাহিৰত আহি থাকোঁতে নিজৰ কথা এনেকৈ পাতোঁতে যি ক'লে ইমান উকিলৰ পইচা খাই গৈছে পইচা খাইছে উকিলে পইচা খাইছে বুলি কৈছে পইচা খালেতো খং উঠি হয় ন ঘূৰি গৈ পেলাই পইচা কাক কথা ক'বলৈ আহিছে বুলি কওঁতে সি উল্টাই লগে লগে মূৰত মানে আঁচকৈ মাৰি দিছে সন্মুখতে মাৰিছে মোক বাহিৰলৈ হুলস্থুল হৈ আছে কিয় হুলস্থুল হৈছে বুলি বাহিৰলৈ মই দেখোঁ যে বিভিন্ন ধৰণৰ পাব্লিক আৰু আমাৰ অধিবক্তাও আছে এজন মানুহক মানে টানি আহি আছে আমাৰ উকিলৰ পৰা তেতিয়া মই খা খবৰ ল'লোঁ তেতিয়া গম পালোঁ যে আমাৰ অধিবক্তা এজনক এই যিজন মানুহ এতিয়া আমি ইতিমধ্যে এফআইআৰ দিছোঁ মানুহজন ইতিমধ্যে পুলিচে লৈ গৈছে সেই মানুহজনে আমাৰ অধিবক্তা এজনৰ গাত হাত দিছে মানে ঘোচা মাৰিছে বুলি কয় এতিয়া আমি সেই মানুহজনক সেই মানুহজনে এতিয়া পাব্লিকে বিভিন্ন ধৰণৰ মাৰপিট বা এনেকুৱা ধৰণৰ হৈছিলে আমি তাক ৰেস্কিউ কৰি আনি আমাৰ আদালতৰ ভিতৰত ভৰাই দিলোঁ আমাৰ উকিল কেম্পাছৰ ভিতৰত আৰু তেওঁ ইয়ালৈ ভিতৰলৈ অনাৰ কাৰণে মানুহটোৱে অকণমান ৰেহাই পালে নহ'লে হয়তো পাব্লিক বা বিভিন্ন মানুহ তাক আৰু আক্ৰমণ কৰিলোঁ আমি ইতিমধ্যে তেওঁক এগেইনষ্টত আমাৰ উকিলৰ গাত হাত দিয়াৰ কাৰণে আমাৰ উকিলক ঘোচা মৰাৰ কাৰণে তেওঁ এগেইনষ্টত আমি এখন এফআইআৰ দিবৰ কাৰণে আমি আমাৰ উকিলজনক পৰামৰ্শ কৰিছোঁ ইতিমধ্যে এখন এফআইআৰ তেওঁৰ ওপৰত আহি থাকোঁতে নিজৰ কথা এনেকৈ পাতোঁতে যি ক'লে ইমান উকিলৰ পইচা খাই গৈছে পইচা খাইছে উকিলে পইচা খাইছে বুলি কৈছে পইচা খালেতো খং উঠি হয় ন ঘূৰি গৈ পেলাই পইচা কাক কথা ক'বলৈ আহিছে বুলি কওঁতে সি উল্টাই লগে লগে মূৰত মানে আঁচকৈ মাৰি দিছে সন্মুখতে মাৰিছে মোক দেখিলোঁ বাহিৰলৈ হুলস্থুল হৈ আছে কিয় হুলস্থুল হৈছে বুলি বাহিৰলৈ মই দেখোঁ যে বিভিন্ন ধৰণৰ পাব্লিক আৰু আমাৰ অধিবক্তাও আছে এজন মানুহক মানে টানি আহি আছে আমাৰ উকিলৰ পৰা তেতিয়া মই খা খবৰ ল'লোঁ তেতিয়া গম পালোঁ যে আমাৰ অধিবক্তা এজনক এই যিজন মানুহ এতিয়া আমি ইতিমধ্যে এফআইআৰ দিছোঁ মানুহজন ইতিমধ্যে পুলিচে লৈ গৈছে সেই মানুহজনে আমাৰ অধিবক্তা এজনৰ গাত
হাত দিছে মানে ঘোষা মাৰিছে বুলি কয় এতিয়া আমি সেই মানুহজনক মানুহজনে এতিয়া পাব্লিকে বিভিন্ন ধৰণৰ মাৰপিট বা এনেকুৱা ধৰণৰ হৈছে আমি তাক ৰেস্কিউ কৰি আনি আমাৰ আদালতৰ ভিতৰত বহাই দিলোঁ আমাৰ উত্তৰ কেম্পাছৰ ভিতৰত আৰু তেওঁ ইয়ালৈ ভিতৰলৈ অনাৰ কাৰণে মানুহটোৱে অকণমান ৰেহাই পালে নহ'লে হয়তো পাব্লিক বা বিভিন্ন মানুহ তাক আৰু আক্ৰমণ কৰিলে আমি ইতিমধ্যে তেওঁক এগেইনষ্টত আমাৰ উকিলৰ গাত হাত দিয়াৰ কাৰণে আমাৰ উকিলক ঘোষা মৰাৰ কাৰণে তেওঁ এগেইনষ্টত আমি এখন এফআইআৰ দিবৰ কাৰণে আমি আমাৰ উকিলজনক পৰামৰ্শ কৰিছোঁ ইতিমধ্যে এখন এফআইআৰ তেওঁ ওপৰত আহি থাকোঁতে নিজৰ কথা এনেকৈ পাতোঁতে বুলি ক'লে ইমান উকিলৰ পইচা খাই গৈছে পইচা খাইছে উকিলে পইচা খাইছে বুলি কৈছে পইচা খালেতো খং উঠি হয় ন ঘূৰি গৈ পেলাই পইচা কাক কথা ক'বলৈ আহিছে বুলি কওঁতে সি উল্টাই লগে লগে মূৰত মানে আঁচকৈ মাৰি দিছে সন্মুখতে মাৰিছে মোক দেখিলোঁ বাহিৰত হুলস্থুল হৈ আছে কিয় হুলস্থুল হৈছে বুলি বাহিৰলৈ গৈ দেখোঁ যে বিভিন্ন ধৰণৰ পাব্লিক আৰু আমাৰ অধিবক্তাও আছে এজন মানুহক মানে টানি আহি আছে আমাৰ এতিয়া মই খা খবৰ ল'লোঁ তেতিয়া গম পালোঁ যে আমাৰ অধিবক্তা এজনক এই যিজন মানুহ এতিয়া আমি ইতিমধ্যে এফআইআৰ দিছোঁ মানুহজন ইতিমধ্যে পুলিচে লৈ গৈছে সেই মানুহজনে আমাৰ অধিবক্তা এজনৰ গাত হাত দিছে মানে ঘোষা মাৰিছে বুলি কয় এতিয়া আমি সেই মানুহজনক মানুহজনে এতিয়া পাব্লিকে বিভিন্ন ধৰণৰ মাৰপিট বা এনেকুৱা ধৰণৰ হৈছে আমি তাক ৰেস্কিউ কৰি আনি আমাৰ আদালতৰ ভিতৰত বহাই দিলোঁ আমাৰ উত্তৰ কেম্পাছৰ ভিতৰত আৰু তেওঁ ইয়ালৈ ভিতৰলৈ অনাৰ কাৰণে মানুহটোৱে অকণমান ৰেহাই পালে নহ'লে হয়তো পাব্লিক বা বিভিন্ন মানুহ তাক আৰু আক্ৰমণ কৰিলে আমি ইতিমধ্যে তেওঁক এগেইনষ্টত আমাৰ উকিলৰ গাত হাত দিয়াৰ কাৰণে আমাৰ উকিলক ঘোষা মৰাৰ কাৰণে তেওঁ এগেইনষ্টত আমি এখন এফআইআৰ দিবৰ কাৰণে আমি আমাৰ উকিলজনক পৰামৰ্শ কৰিছোঁ ইতিমধ্যে এখন এফআইআৰ তেওঁ ওপৰত আহি থাকোঁতে নিজৰ কথা এনেকৈ পাতোঁতে বুলি ক'লে ইমান উকিলৰ পইচা খাই গৈছে পইচা খাইছে উকিলে পইচা খাইছে বুলি কৈছে পইচা খালেতো খং উঠি হয় ন ঘূৰি গৈ পেলাই পইচা কাক কথা ক'বলৈ আহিছে বুলি কওঁতে সি উল্টাই লগে লগে মূৰত মানে আঁচকৈ মাৰি দিছে সন্মুখতে মাৰিছে মোক দেখিলোঁ বাহিৰত হুলস্থুল হৈ আছে কিয় হুলস্থুল হৈছে বুলি বাহিৰলৈ গৈ দেখোঁ যে বিভিন্ন ধৰণৰ পাব্লিক আৰু আমাৰ অধিবক্তাও আছে এজন মানুহক মানে টানি আহি আছে আমাৰ এতিয়া মই খা খবৰ ল'লোঁ তেতিয়া গম পালোঁ যে আমাৰ অধিবক্তা এজনক এই যিজন মানুহ এতিয়া আমি ইতিমধ্যে এফআইআৰ দিছোঁ মানুহজন ইতিমধ্যে পুলিচে